ইমান বেছি গৰম না খাই শান্তি না শুই শান্তি না বহি শান্তি ৰ'ব শুৱাৰ কথা ক'লোঁ মই আপোনালোকক শুবলৈ হ'লেতো ধৰক চিলিকৰ হওক এনেকৈ হওক বিচনা চাদৰ পাৰিলে ভাল নালাগে ন কিন্তু মই যোনখন বিচনা চাদৰ পাৰিছোঁ সেইটো বাৰু কটনৰে হয় আজি বহুতকেইটা বিচনা চাদৰ আনিছোঁ যিহেতু বহুত বেছি গৰম আৰু এইটো কাৰণে বিচাৰি কটনৰ মোৰ নাছিলে বহুত কম মানে মই আগৰকেইটাকে মই বাৰে পাই থাকিছিলোঁ সলনি কৰি তো ভাবিলোঁ যে এবাৰ এখন বিচনা চাদৰত ধ্যান দিয়া যাওক বুলি তো এয়া কেইবাটাও লৈ আহিছোঁ এতিয়া বোলক পাৰি চাওঁ এয়া হৈ গ'ল প্ৰথমটো বিচনা চাদৰ যিটো টিচি কটনৰ হয় আৰু জয়পুৰী প্ৰিণ্ট আছে কিন্তু মানে পৰাৰ লগে লগে লুকটো বহুত ধুনীয়া দেখিছে ৰুমটো মানে চাওকচোন আৰু মোৰ কালাৰ ৰুমৰ যিটো কালাৰ আছে সেইটোৰ লগতো মেটচ কৰিছে বাকি এতিয়া নেক্সটটো চাওঁ নেক্সটটোৰ কাৰণে মই পুৰা মানে ৱেইট কৰি আছিলোঁ আৰু মই যেতিয়াই পাৰ্চেল এটা আনো গোটেইকেইটাৰ পৰা মানে এটা মোৰ ফেভৰেট হৈ যায় আৰু এইটো কাৰণে মই পুৰা এক্সাইটেড হৈ থাকোঁ কেনেকুৱা হ'ব কটন হ'ব না নহয় কিন্তু প্ৰথমৰটো একেবাৰে কোমল আছিলে পুৰা সফট আছিলে তাতকৈ অলপ এইটো ডাঠ কিন্তু ইমান বেছি ডাঠ নহয় এইটো আপোনালোকে ল'বলৈ পাৰে বাকি এইকেইটা আজিকালি চাবচোন নতুন প্ৰিণ্টৰ ওলাইছে ন মই এইটো প্ৰিণ্ট হয় ইয়াৰ পাছত যোনটো প্ৰিণ্ট ওলাব সেইটো ধৰক অলপ অল্ড হৈছে কিন্তু যিয়ে হওক অল্ড ইজ গ'ল্ড সকলোৱে কয় ন বাকি এইকেইটা কিন্তু কটনৰ হয় দেই তো আপোনালোকে ল'বলৈ পাৰে আৰু এনেকুৱা যাদু কৰিলে যদি সব বস্তু হৈ গ'লে হয় মই যে কি যে সলনি কৰি দিলোঁ হয় যি কি নহওক আজিলৈ বাই কমেণ্টত মই লিংক দি দিম